वेलकाम टू बाप्पी ब्लग। आज मैं आपलोक देखुवाम हेकेरा मंदिरा एखन फार्म। এই ফাৰ্মত বিভিন্ন ধৰণৰ গছ গছনি আছে, একেবাৰে ধুনীয়া ভাল লগা পৰিৱেশ। গতিকে ব্লগ আমি ফাৰ্মখন চাই লওঁ। ফাৰ্ম আপোনালোকে চাই লওক। ফাৰ্মৰ প্ৰথম গেট হয়, এই গেটেৰে আহিব লাগে। হেকেৰা মন্দিৰৰ মাজভাগত আছে ৰাস্তাটো, আপোনালোকে আহিলে আহিব পাৰে আৰু ধুনীয়া পৰিৱেশ চাব লগা। নিশ্চয় আপোনালোকে আহিব। গতিকে ব্লগ আমি ভালদৰে চাই লওঁ পৰিৱেশটো। আমি এতিয়া স্কুটি লৈ চাই আছোঁ, আপোনালোকে আহিলে আহিব পাৰে। এই পৰিৱেশখিনি আপোনালোকে চাই লওক। ধুনীয়া ধুনীয়া গছ গছনি আছে, ৰাতি ভাল লগা পৰিৱেশ, লাইটিং জ্বলি থাকে তাতে। দেখা পাইছেনে আপোনালোকে? নিশ্চয় দেখা পাইছে। চাই থকা আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে চাই থাকক চাৰিওফালে পৰিৱেশটো। সন্মুখত এখন ব্ৰিজ আছে, কাঠৰ ব্ৰিজ। আপোনালোকে চাওক, ইফালে গছ, তামোল গছ আছে আৰু বহুতো গছ গছনি আছে। আপোনালোকে চাওক, সন্মুখত এখন দলং আছে, কাঠৰ দলং। তাৰপিছত চাৰিওপিনে গছ গছনি ভাল লাগে পৰিৱেশ। ইয়াতে আহিলে আপোনাৰ মনটো ভাল লাগিব। এইফালে আমাৰ তামোল গছ আছে, তাৰপিছত লেমু গছ আছে আৰু আগত আছে, মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে চাই থাকক। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে পৰিৱেশটো। ধুনীয়া ধুনীয়া গছ গছনি একেবাৰে ভাল লাগে। একেবাৰে আপোনালোকে আহিব, আহিলে গম পাব। বহুতো আমৰ গছ লগাইছে, চাওক আপোনালোকে। এইবিলাক আমৰ গছ হয়। চাওক, ভিডিঅ'ত ইমান এটা ভাল দেখা নাযায়, কিন্তু আপোনালোকে নিজে আহিব, নিজে আহিলে একেবাৰে ভাল লাগে। চাই ল'ব আপোনালোকে। চাই থাকক, মই আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে চাওক, ইয়াতে লিখা আছে ধুনীয়াকৈ। ফাৰ্ম হয় এইখন, মই আপোনালোকক দেখাই গৈছোঁ। আপোনালোকে চাই থাকক। বন্ধু বান্ধৱীসকল, আপোনালোকে জনাব কমেণ্ট বক্সত, কমেণ্ট কৰি কেনেকুৱা লাগিছে। আৰু ভিডিঅ'ত ইমান এটা ভাল দেখা নাযায়। ফাৰ্মত ঘৰ হয় এইবিলাক, আপোনালোকে চাই লওক। পুখুৰী হয় এখন সন্মুখত। মই এখন পথাৰ হয়, আপোনালোকে চাই লওক। ধুনীয়া লাগে পৰিৱেশ। আৰু ইয়াতে বিভিন্ন অসমৰ পৰা বিভিন্ন মানুহে দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ আহে। আপোনালোকে চাই লওক, ধুনীয়া লাগিছেনে? আপোনালোক কমেণ্ট কৰি জনাব। মই আপোনালোকক দেখুৱাই আছোঁ। ডাঙৰ পথাৰ হয় এইখন, আৰু আপোনালোক লৈ গৈ আছোঁ। চাই থাকক আপোনালোকে। চাওক আপোনালোকে, এখন ডাঙৰ পথাৰ হয়। পথাৰত গৰু ছাগলী ম'হ মুক্ত মনে ঘাঁহ খাব পাৰে, কোনো বাধা বিঘিনি নাই। গতিকে ইয়াত মানে আৰু ঠাণ্ডা দিনত একেবাৰে বনভোজ খাবলৈ একেবাৰে ভাল লাগে। আপোনালোকে আহিব, ইয়াতে আহিলে ভাল লাগিব আপোনালোকক। লগতে কি ক'ম আৰু, ইয়াত মানে খেলপথাৰো আছে, ডাঙৰ ডাঙৰ খেলপথাৰ আছে। মানে ভাল লাগে আৰু পৰিৱেশটো চাই আপোনালোকক ভাল লাগিব। বিভিন্ন গছ গছনি ভৰা আছে, এখন ডাঙৰ পথাৰ হয়। আমি এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ। চাই থকা আপোনালোকে, বিভিন্ন গছ গছনি আছে চাৰিওফালে। লগতে এখন পথাৰ হয়, এইখন ডাঙৰ পথাৰ হয়। আগতে আমি ইয়াতে সৰু থাকোঁতে খেল ধেমালি কৰিবলৈ আহিছিলোঁ, বা আমাৰ ঘৰৰ ওচৰতে। গতিকে কি ক'ম আৰু, এতিয়া মানুহবিলাকে কাম কৰি আছে। হালধি চাওক, হালধি হয় ইয়াত। পথাৰৰ মাজে মাজে আহি আছোঁ আৰু দেই। আপোনালোকে ভাবো ইমান পথাৰৰ
আছে, ৰাস্তাও ভালকৈ চিনি নাপাওঁ কোনটো আছিল এইটো। চাওক ইয়াতে মানুহৰ ঘৰো আছে আপোনালোকে। ৰাস্তা একেবাৰে বেয়া। ৰাস্তা বেয়া হ'লে কিন্তু ভাল পথাৰখন। পথাৰখন ভাল, বেছি বেয়া নহয়। চাই থকা মানুহৰ ঘৰ এইটো। গাইজ আমি ফাৰ্মখন এৰিলোঁ এতিয়া ওচৰৰ এখন ৰাস্তা পাইছোঁ, পকা ৰাস্তা। গতিকে আপোনালোকক কমেণ্ট কৰি জনাব ফাৰ্মটো কেনেকুৱা লাগিল, আৰু আপোনালোকৰ যদিহে ফাৰ্মখন ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, লগতে ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ধন্যবাদ।